So hello everyone, welcome to my channel. আপোনালোকক আকৌ স্বাগতম জনাইছো মোৰ চেনেলত. So আজি মই মোৰ ৰিভিউ কৰিব পাৰি. So নতুন হিমালয়ান 450 অলপমান তাৰ বিষয়ে আপোনালোকক জনাও আৰু এখন যোৱাকালি আমি লৈছো 21 তাৰিখ হে লৈছো আমি এখন. So এয়া সব জেগা সব এফালে গাড়ী আহি আছে আৰু এখন হৈছে হিমালয়ান. আমাৰ বঢ়িয়া লাগিছে কালাৰটো, একদম গোল্ডেন ৰিং, পুৰা গোল্ডেন কালাৰ নিচিনা ৰিং, বহুত ধুনীয়া, ভাল লাগিছে কালাৰটো, বহুত বেলেগ অন্যতকৈ. চ' আপোনালোকক পিছফালৰ ৰিংটো চাওক, বহুত ধুনীয়া লাগিছে সঁচাকৈ. আৰু আপোনালোকৰ নতুন এক্সজষ্ট চিষ্টেম, চাউণ্ডটো বাৰু মই শুনাই দিম. পিছফালে ছাছপেনশ্যন এয়া চাওক, ছাছপেনশ্যনটো আপোনাৰ চোৱা ছাছপেনশ্যন আগফালে, আৰু তেওঁলোকৰ এটলিষ্ট মানে ভাল লাগিব অফ ৰোডিং কৰিবলৈ. আৰু গামোচা পিন্ধাই LED কমপ্লিটলি LED, চব LED, আপচাইড ডাউন ফগ, ভাল ট্ৰেভেল ছাছপেনশ্যনটো বহুত বেছি হাই হয় আৰু সেইকাৰণে অফ ৰোডিঙৰ কাৰণেও ভাল. ফাৰ্ষ্ট টাইম হিমালয়ানত নতুন আহিছে আৰু ইঞ্জিনো প্ৰথম নতুন হয়তো. পিছফালে সেইখন বেছ প্লেট ৰয়েল এনফিল্ডৰে হয়, সেইখন এক্সট্ৰাকৈ লগোৱা হৈছে আপোনালোকৰ এচেচৰিজ হিচাপে. আৰু চেডেলছে লগোৱা হৈছে, টপ ৰেকৰ কাৰণে প্লেট লগোৱা হৈছে, আৰু পিছফালেও আপোনালোকৰ LED, লগতে আৰু এটা চবতকৈ বেলেগ আপোনালোকে দেখিবলৈ পাব, যিহেতু বাকী আপোনালোকৰ বেক লাইটটো এনেকুৱা মানত থাকে, কিন্তু ইয়াত ইণ্ডিকেটৰতে ইনবিল্ট আছে, মই জলবায়ু দেখাম বাৰু. আৰু লগতে আমাৰ ৰেডিয়েটৰ গাৰ্ডো লগোৱা হৈছে, এইখন ৰেডিয়েটৰ গাৰ্ড, আৰু চলাবলৈ বহুত ভাল. মিটাৰ আপোনালোকৰ কনচোলটো মই দেখাই দিম, কিন্তু ছুইচ, কিল ছুইচ সেইকেইটা অন অফ, মোড বটনো আছে ইয়াত আপোনালোকৰ, আৰু এইটো হাজাৰ্ড ছুইচ, হাজাৰ্ড লাইটৰ. আৰু এটা বস্তু ভাল লাগিলে, ক্লাছটো টান নহয়, ভাল হয়. মিৰৰ কেইখন অলপমান আৰু অলপ ভাল হ'ব লাগিছিলে, আৰু ইমান বেয়াও নহয়, তথাপিতো অলপ সৰু হ'ল বাৰু. আৰু লিকুইড কুলিঙৰ ছিষ্টেম আপোনালোকৰ ইয়াত, কুলেণ্টখিনি আপোনালোকৰ ইয়াত থাকে, এইটো কেনেকৈ খুলিব লাগে নাজানো বাৰু, কুলেনৰ ইয়াত শ্ব' কৰে, কুলেন আছে ইয়াত দেখি পায়, বৰ এটা ভালদৰে ভিজিবল নহয়, বাট এটলিষ্ট কুলেনৰ অপশ্যনটো আপোনালোকে পাব. এয়া ইয়াত ডাঙৰকৈ কেটালিটিক কনভাৰ্টাৰ আৰু E20 অপশ্যন আছে. তাৰপিছত ইয়াত আপোনালোকৰ জয়ষ্টিক আছে, আপোনালোকে হয়তো অলপমান দেখি নাপাব পাৰে, পোহৰটো কম বাৰু ইয়াত. এইখিনি এইটো এবাৰ অন কৰি দেখাই দিছোঁ আপোনালোকক, এনেকৈ হিমালয়ান বুলিকৈ আহিব, আৰু ফ্লিকাৰিং মাৰি আছে বাৰু, চৰি. আপোনালোকৰ ইয়াত দেখাই আছে ABS, কিলোমিটাৰ মাইলেজ এতিয়া ভাল দেখাই আছে, আমি সাধাৰণতে 19 পাই আছিলোঁ, এতিয়া বৰ্তমান 21 দেখাই আছে. ফাৰ্ষ্ট ডে আমি বাইকখন উলিয়াই লৈ আহিছোঁ, আৰু আমি এতিয়া মোড বটন, এইটো আপোনালোকে ৰিয়েৰ ABS বন্ধ কৰিব পাৰে, ভাল বাৰু এইটো. আপোনালোকৰ ইয়াত আৰু এটা বস্তু পালোঁ ভাল, গিয়াৰ শ্বিফটিং বহুত স্মুথ হয়, ভাল লাগিলে সেইকাৰণে চলাই. আৰু আপোনাৰ লেগ চাওক, একদম কি ডিজাইনৰ বনাইছে, একদম বহুত দীঘল হয় লেগ, হেৰিটো অলপ বেকাকৈ আছে এইখিনি. আৰু আপোনালোকৰ চেইনডাল দেখাই দিছে, চেইন ছাছপেনশ্যন আপোনালোকে এডজাষ্ট কৰিব পাৰিব. ইঞ্জিনটো নতুন ইঞ্জিন, গতিকে চলাইছোঁহে, এদিন চলোৱা হৈছে, কমপ্লিট ৰিভিউ অফ কাৰণে আপোনালোকে ৰখিব লাগিব. আৰু পিছফালে আপোনালোকৰ টায়াৰ চাইজ হৈ গ'ল 140/80R17, যিহেতু ভাল টায়াৰ হয়. আৰু সঁচা কথা ক'ব গ'লে ৰিংটো বহুত ভাল লাগিছে, কালাৰ যোনটো হয় চাওক, এইটো কালাৰৰ কাৰণে আপুনি 16,000 মান চাগে এক্সট্ৰা ভৰিব লাগিব. আৰু আগফালে ফেণ্ডাৰ এখন আছে, এইটো প্লাষ্টিক হয়, এইটো প্লাষ্টিক, এইকেইটা প্লাষ্টিকৰ হয়, বাকী আপোনালোকৰ টেংকি মেটেলৰ টেংকি হয়. চ' লোকেশ্যনটো এবাৰ দেখাই দিছোঁ আপোনালোকক, বহুত ধুনীয়া লোকেশ্যনত আহিছোঁ আমি, এয়া চাওক ডিব্ৰুগড়ত. আৰু আপোনালোকক এবাৰ ষ্টাৰ্ট
অন কৰি লৈ মই দেখাই দিছোঁ চাউণ্ডটো এবাৰ শুনুৱাই দিছোঁ মানে চ' নিউট্ৰেলত আছে শুনিব এবাৰ চাউণ্ডটো লিখিছোঁ বৰ্তমান আমি ইমান ৰেপ নিদিওঁ 6000 RPM লৈকে অনলি দি আছোঁ তো আপোনালোকে চাই লওক এবাৰ এইটো চাওক বাকী আমাৰ লগৰ কেইজন ভাইটি কেইজন ইয়াত আছে তো এয়া চাওক লুকছ বহুত ধুনীয়া লাগিছে আৰু হাইটো আপোনালোকৰ বাইকখনৰ বহুত বেছি হয় আপোনালোকৰ হেৰিটো চাওক দেখিছে নাই বহুত ধুনীয়াকৈ হয় আৰু আপোনালোকৰ আগফালেও ডিস্ক ডাঙৰ দিছে এবাৰ তো বাইবেৰ আৰু সেয়া চাওক আগফালে লাইট মই এবাৰ হাজাৰ্ড লাইট চুইচটো দি দিওঁ LED হাজাৰ্ড লাইট জ্বলি আছে আৰু বেক চাইডে আপোনালোকৰ এনেকৈ জ্বলি আছে তো মই এবাৰ ষ্টাৰ্টটো বন্ধ কৰি আপোনালোকক দেখাইছে যদি ব্ৰেক মৰা হয় সাধাৰণতে মই ব্ৰেক মাৰি দেখাই দিছোঁ ৰ'ব আৰে ব্ৰেক ক'ত গ'ল ব্ৰেকটো ইয়াত আছে আপোনালোকৰ এয়া দেখিছে ছাইডৰখিনি ব্লিংক হয় এয়া আপোনালোকৰ কমপ্লিট বাইকখন আপোনালোকক মই চলোৱা ভিডিঅ'ও মই দি দিম বাকী আপোনালোকৰ এখন বাইক অলমষ্ট 4.4 মান পৰি গ'ল এচেছৰিজ লগোৱা হৈছে 3টা বেছ প্লেট ছাইড চেডেল ষ্টে লগোৱা হৈছে আৰু ইয়াত আপোনালোকৰ ৰেডিয়েটৰ গ্ৰিল বাকী লগোৱা হোৱা নাই চাই লওঁ বাকীখিনি আৰু ইয়াত লগাব বোলে মোৰ লগৰজনৰ হয় বাইকখন মোৰ নহয় আৰু চলাবলৈ বহুত ভাল প্ৰথমবাৰ ৰয়েল এনফিল্ড হিমালয়ানত ইমানটো পাৱাৰফুল ইঞ্জিন লাগিছে চ' কালাৰটো চাওক এবাৰ কালাৰটো বহুত ধুনীয়া লাগিছে দেখিছে নাই চ' আপোনালোকক বেছিকৈ আৰু জনাবলগীয়াটো ইমান নাই আপোনালোকৰ ফ্ৰণ্ট টায়াৰ চাইজ ক'বলৈ অলপ থাকি গ'ল 90/21 MC তো 90 ছেকশ্যনৰ হয় এইটো যেনেকৈ 140 80 R17 ইয়াত আপোনাৰ 90/21 চ' বাকী আপোনালোকক ইমানকৈ জনাবলগীয়া ৰিভিউ বেছি নাই সাধাৰণতে অলৰেডি আপোনালোকে ভিডিঅ'বোৰত দেখিছে চলাই দেখুৱাইছে আপোনালোকক ছাছপেনশ্যন ভাল হয় মই চলাই যিমানখিনি যেতিয়ালৈকে পালোঁ আৰু ভাল পাৱাৰ ভাল বৰ্তমান আমি 100% পাৱাৰ চেক কৰা নাই বাৰু তথাপিতো 6000 RPM লৈকে আমি চলাইছোঁ তো ভাল লাগিছে 100 মান চলাইছোঁ চ' বাকী ইমানখিনিয়ে ভিডিঅ'ত আপোনালোকক ক'বলগীয়া আছিলে বৰ্তমান আৰু বেলেগ এনেকুৱা একো নাই বাকী আপোনালোকে চিনেমেটিক ভিডিঅ'টো চাই থাকক যদি আপোনালোকক ভিডিঅ'টো ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোকক মোৰ চেনেলটোত ভিডিঅ'বোৰ চাই মোৰ ভাল লাগে সাধাৰণতে মই অকল কোনো এটা ছাবজেক্টৰ ওপৰত ভিডিঅ' নবনাওঁ মোৰ চেনেলত মই ফুৰিব যোৱা বনাওঁ বাইক ৰাইডিং কাৰ ৰাইড তো এভৰিথিং মোৰ লগত থাকে এনেকুৱা নহয় যে অনলি বাইকৰ ওপৰত ডিপেণ্ড কৰে মোৰ চেনেল চ' গতিকে মোৰ লাইফৰ ওপৰত মই যি ভাল লাগে বনাওঁ আপোনালোকে যদি মোৰ ভিডিঅ'ত চাই ভাল পায় দেন প্লিজ ছাবস্ক্ৰাইব কৰি দিব চ' আজিৰ ভিডিঅ'টো সিমানতে শেষ কৰিছোঁ আৰু ভিডিঅ'টো শেষ হোৱাৰ আগতে এবাৰ আপোনালোকে চিনেমেটিক শ্বৰ্টটো চাই ল'ব And I find myself wondering what did happen to the last 10. I ran away with my life, fast forward, never turn back again. It's kind of funny that the more we pass time, the more we need to set them rewind. And 19 was the year I had to leave you, but now I'm seeing all the signs.